Hello, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি লৈ আহিছোঁ দশম শ্ৰেণীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লেসন 9 বিজ্ঞানৰ প্ৰশ্নোত্তৰ বংশগতি আৰু ক্ৰমবিজ্ঞান। আজি তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এইটো চেপ্টাৰ অধ্যায় 9 বংশগতি আৰু ক্ৰমবিজ্ঞান। ইয়াৰে মই যিখিনি ইম্পৰ্টেণ্ট দেখাই দিম এইখিনি পঢ়িলে হৈ যাব আৰু ইয়াৰ বাহিৰে একো কৰিব নালাগে এইটো চেপ্টাৰত। আৰু এইখিনিৰ পৰা 100% কমন থাকিব চিয়ৰ। আৰু তোমালোকে মেট্ৰিক পৰীক্ষা দি আহি কিনে ক'বা ছাৰ কমন পৰা নাই বুলি, কাৰণ ইয়াৰ পৰা 100% কমন পৰিব। যিখিনি দিম সেইখিনি ভালকৈ পঢ়িবা। আজি আমি আৰম্ভ কৰিম বংশগতি আৰু ক্ৰমবিজ্ঞান অধ্যায় 9 হাৰ্ডিটি এণ্ড ইভলিউশ্যন। ইয়াৰে তোমালোকে প্ৰথমত কুৱেশ্যন এটা মনত ৰাখিবা, যিটো বংশগতি না, বংশগতিক আগবোৰে লিখি ল'বা। তোমালোকে মই কৈ দি আছোঁ, যি প্ৰক্ৰিয়াৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যৰ সঞ্চাৰণ হয় তাক বংশগতি বোলে। তাৰপিছত ক্ৰমবিকাশ যিটো আছে ইভলিউশ্যন। ক্ৰমবিকাশ কাক বোলে লিখিবা তোমালোকে। ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত ভালেকেইটা প্ৰজন্মৰ যোগেদি এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া ক্ৰমবিকাশ বোলে। পেজ নম্বৰ 143 উলিয়াই ল'বা। ইয়াৰে প্ৰশ্নবোৰ যিটো দিয়া আছে ইয়াৰে কুৱেশ্যন নম্বৰ 2 চোৱা, 2 ইম্পৰ্টেণ্ট হয়। নেক্সট পেজ নম্বৰ 144। ইয়াৰ যিটো চিত্ৰ 9.3 যিটো দিয়া আছে এইটোৰ ওপৰত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আহিব, MCQ এটা আহিব, যিটো ডায়াগ্ৰাম চিত্ৰ 9.3 আছে। ইয়াৰ পৰা কুৱেশ্যনটো কেনেকৈ আহিব তোমালোকে শুনি ল'বা ভালকৈ। আহিব বিশুদ্ধ ওখ কেপিটেল টি আৰু বিশুদ্ধ চাপৰ স্মল টি মটৰ মাহৰ সংকৰণৰ প্ৰথম অপত্য জনুত F1 কেনে উদ্ভিদৰ সৃষ্টি হয়? তোমালোকে এনসাৰ লিখিবা। সকলো ওখ মটৰ মাহৰ সৃষ্টি হয়। এই যিটো সেকেন্ড যিটো ডায়াগ্ৰাম যিটো দিয়া আছে, তাৰপিছত ইয়াৰ নেক্সট আৰু কুৱেশ্যন হ'ব। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আৰু এটা কুৱেশ্যন হ'ব যে মিশ্ৰিত ওখ বুলিলে কি বুজা? তোমালোকে লিখিবা ওখ আৰু চাপৰ দুয়োটা গুণ জনুত থাকে, কিন্তু অকল ওখ গুণটো প্ৰকাশ পালে তাক মিশ্ৰিত ওখ বোলে। তাৰপিছত যিখিনি দিয়া আছে ইয়াতে তোমালোকে যিটো দিয়া আছে ডমিনেণ্ট আৰু ৰিচেছিভ, প্ৰভাৱী আৰু অপ্ৰভাৱী। কুৱেশ্যন আহিব প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কাক বোলে? তোমালোকে লিখিবা জনুত প্ৰকাশ পোৱা চৰিত্ৰবোৰ প্ৰভাৱী চৰিত্ৰ আৰু প্ৰকাশ নোপোৱা চৰিত্ৰবোৰ অপ্ৰভাৱী চৰিত্ৰ। এইটো ডায়াগ্ৰামৰ পৰা আৰু এটা কুৱেশ্যন আহিব যে ওখ আৰু চাপৰ মটৰ মাহৰ F2 প্ৰজন্মত পোৱা কেপিটেল টি স্মল টি আৰু স্মল টিৰ অনুপাত কিমান? ইয়াৰ এনসাৰ লিখিবা 1:2:1। নেক্সট পেজ নম্বৰ 145। ইয়াৰে যিটো ডায়াগ্ৰাম যিটো 9.4 দিয়া আছে, ইয়াতে যিটো দিয়া আছে F1 আৰু F2, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব যিটো 3:1 অনুপাতত আছে, হয় না? ইয়াৰ কুৱেশ্যনটো হ'ব বিশুদ্ধ ওখ আৰু চাপৰ মটৰ মাহৰ সংকৰণত কিমান অনুপাতত দ্বিতীয় অপত্য জনুত F2 উদ্ভিদৰ সৃষ্টি হ'ব? তোমালোকে লিখিবা 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰ মাহৰ সৃষ্টি হয়। তাৰপিছত নেক্সট যিটো চিত্ৰ যিটো দিয়া আছে 9.5 যিটো চিত্ৰ দিয়া আছে, ইয়াতে দিয়া আছে কেপিটেল RR স্মল yy ইনটু স্মল RR কেপিটেল yy, ঘূৰণীয়া সেউজীয়া আৰু খুতৰা হালধীয়া। ইয়াৰ পৰা এটা কুৱেশ্যন আহিব যে মেণ্ডেলৰ ডি সংকৰণত F2 জনুত অনুপাত কিমান হ'ব? তোমালোকে লিখিবা 9:3:3:1। এইটো এনসাৰ লিখিবা। কুৱেশ্যন আহিব মেণ্ডেলৰ ডি সংকৰণত F2 জনুত অনুপাত কিমান হ'ব? লিখিবা 9:3:3:1। আৰু ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব যে ঘূৰণীয়া সেউজীয়া কেপিটেল RR স্মল yy আৰু খুতৰা হালধীয়া স্মল RR কেপিটেল yy সংকৰণত F1 জনুত সৃষ্টি হোৱা উদ্ভিদৰ জিনীয় ৰূপ কি হ'ব? তোমালোকে লিখিবা ঘূৰণীয়া হালধীয়া, কেপিটেল R স্মল r কেপিটেল Y স্মল y। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট পেজ নম্বৰ উলিয়াই লোৱা 147 প্ৰশ্নাৱলী। ইয়াৰে কুৱেশ্যন নম্বৰ 2 চাবা, কুৱেশ্যন নম্বৰ 4 চাবা, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 4 বেছি ইম্পৰ্টেণ্ট। নেক্সট পেজ নম্বৰ উলিয়াই ল'বা 150 প্ৰশ্নাৱলী। ইয়াৰে কুৱেশ্যন নম্বৰ 2 চাবা। নেক্সট টপিক 9.4 যিটো প্ৰজাতিকৰণ যিটো দিয়া আছে, ইয়াৰ পৰা কুৱেশ্যন আহিব ক্ৰমবিকাশ প্ৰক্ৰিয়াক
যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ উদ্ভৱ হয় এই প্ৰক্ৰিয়াটো কি বোলে তোমালোকে আনসাৰ লিখিবা প্ৰজাতিকৰণ বোলে নেক্সট পেজ নাম্বাৰ 151 প্ৰশ্নাৱলী ইয়াত আছে কোৱেশ্চন নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 3 নেক্সট পেজ নাম্বাৰ 152 ইয়াৰ যেটো চিত্ৰ 9.8 যেটো দিয়া আছে সমসংস্থ অংগ ইয়াৰ পৰা প্ৰথম কোৱেশ্চনটো আহিব জীবুৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখা দেখে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰক কি বোলে তোমালোকে লিখিবা আৰু চিত্ৰ 9.8 ৰ যেটো কোৱেশ্চন আহিব যে জীবুৰ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কাৰ্য ভিন্ন ভিন্ন সেইবোৰ হৈছে কি সমসংস্থ অংগ যদি কোৱেশ্চনে সমসংস্থ অংগ কাকবোৰে লিখিবা জীবুৰ অংগৰ গঠন আৰু উৎপত্তি একে কিন্তু কাৰ্য ভিন্ন ভিন্ন সেইবোৰক সমসংস্থ অংগ বুলি কোৱা হয় তাৰ পিছত ডায়াগ্ৰামত যেটো দিয়া আছে যে বেকুলি জেটি চৰাই মানৱ এৰ কোৱেশ্চন আহিব যে চৰাই আৰু মানুহৰ হাত কি অংগ তোমালোকে লিখিবা সমসংস্থ অংগ আৰু এটা কোৱেশ্চন আছে বেকুলি আৰু জেটি কি অংগ তোমালোকে লিখিবা সমসংস্থ অংগ নেক্সট number 153 ইয়াৰ যেটো চিত্ৰ 9.1 যেটো দিয়া আছে সমবৃত্তিক অংগ বাদলি আৰু চৰাইৰ দেউকা ইয়াৰ কোৱেশ্চন আহিব যে সমবৃত্তিক অংগ কাক বোলে তোমালোকে লিখিবা জীবুৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখা দেখে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰক সমবৃত্তিক অংগ বোলে আৰু ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আহিব যে বাদলি আৰু চৰাইৰ দেউকা কি অংগ তোমালোকে লিখিব লাগিব সমবৃত্তিক অংগ আৰু এই যেটো সমসংস্থাৰ সমবৃত্তিক যেটো অংগ আছে ইয়াৰ পৰা কিন্তু কোৱেশ্চন এটা আহিব টপিক 9.5.2 জীৱাশ্ম ফসিলস ইয়াৰ পৰা কোৱেশ্চন এটা আহিব জীৱাশ্ম কি তোমালোকে লিখিবা ভূপৃষ্ঠৰ গভীৰতাত শিলা স্তৰৰ মাজত পোৱা জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম বোলে তাৰ পিছত ইয়াৰ আৰু এটা কোৱেশ্চন আহিব যে ডাইনোসৰৰ বিষয়ে এটা কোৱেশ্চন আহিব ডাইনোসৰৰ খোলাৰ জীৱাশ্ম কৰ পৰা উদ্ধাৰ কৰা হৈছিল তোমালোকে লিখিবা নৰ্মদা উপত্যকাত জীৱাশ্মৰ আৰু এটা কোৱেশ্চন আহিব কি পদ্ধতিৰে জীৱাশ্মৰ বয়স নিৰ্ধাৰণ কৰা হয় তোমালোকে লিখিবা আপেক্ষিক পদ্ধতি আৰু সমস্থানিকৰ অনুপাত পদ্ধতি নেক্সট পেজ নাম্বাৰ 156 ইয়াৰ যেটো চিত্ৰ 9.3 বনৰীয়া বন্ধাকবিৰ যেটো পৰিৱৰ্তন ইয়াৰ পৰা কোৱেশ্চন আহিব যে বনৰীয়া বন্ধাকবিৰ বিৱৰ্তনৰ ফলত উৎপন্ন হোৱা কবিৰ প্ৰজাতিসমূহ কি তোমালোকে লিখিবা ওলকবি ফুলকবি ব্ৰকলি বন্ধাকবি কালে আৰু ৰঙা বন্ধাকবি আৰু ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আহিব তোমালোকে মনত ৰাখিবা তলৰ কোনটো বনৰীয়া বন্ধাকবিৰ বিৱৰ্তনৰ ফলত উৎপন্ন হোৱা প্ৰজাতি নহয় অপচন থাকিব কালে ওলকবি ব্ৰকলি লাষ্ট অপশন থাকিব ওপৰৰ এটাও নহয় ইয়াৰ আনসাৰ লিখিবা ওপৰৰ এটাও নহয় 156 পেজৰ প্ৰশ্নাৱলী চাবা কোৱেশ্চন নম্বৰ 2 চাবা কোৱেশ্চন নম্বৰ 3 নেক্সট পেজ নম্বৰ 157 ইয়াৰ পৰা তোমালোকে চাও যেটো মানুহৰ যেটো বিৱৰ্তন আছে ইয়াৰ পৰা তোমালোকে চাও মানুহৰ আদিম প্ৰজাতিৰ হোমো সেপিয়েন্সৰ আৱাসভূমি আফ্ৰিকাতে আছিল বুলি সন্ধান কৰি উলিওৱা হৈছে ইয়াৰ কোৱেশ্চন আহিব যে মানুহৰ আদিভূমি ক'ত আছিল আফ্ৰিকাত নেক্সট এটা কোৱেশ্চন আহিব মানুহৰ আদিম প্ৰজাতিৰ হোমো সেপিয়েন্সৰ আৱাসভূমি ক'ত আছিল ইয়াৰ আনসাৰ হ'ব আফ্ৰিকাত মনত ৰাখিব কোৱেশ্চন আৰু একবাৰ কৈছো মানুহৰ আদিম প্ৰজাতিৰ হোমো সেপিয়েন্সৰ আৱাসভূমি ক'ত আছিল লিখিবা আফ্ৰিকাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা আমি এটা পেজ থৈ আহিলো পেজ নম্বৰ 146 তোমালোকে কিতাপত উলিয়াই লবা 146 যেটো তোমালোকৰ 9.2.4 যেটো দিয়া আছে লিংগ নিৰ্ধাৰণ হয় না তোমালোকে কিতাপ উলিয়াই লবা মই কৈ দি আছো ইয়াৰ পৰা কোৱেশ্চন থাকিব এটা কোৱেশ্চন থাকিব বংশগতি চৰিত্ৰৰ বাহক কি প্ৰথম এটা কোৱেশ্চন থাকিব এইটো আনসাৰ হ'ব তোমালোকৰ জিন তাৰ পিছত আৰু এটা কোৱেশ্চন আহিব যে মানুহৰ লিংগ ক্ৰমোজম কেইডাল তোমালোকে লিখিবা কেইডাল বুলি দুডাল মানে একজোট দুডাল একজোট তাৰ পিছত পুৰুষৰ লিংগ ক্ৰমোজম দুডাল কি তোমালোকে লিখিবা x আৰু y তাৰ পিছত আহিব মহিলাৰ লিংগ ক্ৰমোজম দুডাল কি তোমালোকে লিখিবা x এইটো হল মেল এইটো হল ফিমেল তাৰ পিছত ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আহিব মানুহৰ লিংগ ক্ৰমোজম যোৰ ক'ত থাকে তোমালোকে লিখিবা জনন কোষত কোৱেশ্চন কি হ'ব মানুহৰ লিংগ ক্ৰমোজম যোৰ ক'ত থাকে লিখিবা জনন কোষত তাৰ পিছত আৰু এটা কোৱেশ্চন আহিব মানুহৰ মুঠ ক্ৰমোজমৰ সংখ্যা কিমান তোমালোকে লিখিবা 46 ডাল
46 টা বা 23 জোড় তোমালোকৰ অপচন কেইটা দিয়া থাকিব যে মুঠ ক্ৰমোজমৰ সংখ্যা কিমান লিখে 46 ডাল বা 46 ডাল যদি অপচন দিয়া থাকে যদি 23 জোড় থাকে 23 জোড়ে কাৰেক্ট বুলি তোমালোকে দিবা তাৰ পিছত অনুশীলনীত আহা পেজ নম্বৰ 159 পেজ নম্বৰত আহা কোৱেশ্চন নম্বৰ 1 চাবা কোৱেশ্চন নম্বৰ 2 চাবা 3 চাবা কোৱেশ্চন নম্বৰ 6 চাবা কোৱেশ্চন নম্বৰ 8 চাবা কোৱেশ্চন নম্বৰ 10 চাবা কোৱেশ্চন নম্বৰ 11 চাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি কাৰণ এইটো চেপ্টাৰ শেষ হ'ল আৰু এইটো চেপ্টাৰ যিমানখিনি ইম্পৰ্টেণ্ট দেখাই দিছোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়িবা আৰু ইয়াতকৈ বেছি পঢ়িব নালাগে এইটো চেপ্টাৰত আমি পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আহিম নতুন চেপ্টাৰৰ কাৰণে আৰু তোমালোকে পৰীক্ষা দি কিনে ক'বা যে এইটো চেপ্টাৰৰ কমন পৰা নাই মই দিয়াৰ পৰা আৰু এইটো চেপ্টাৰৰ পৰা 100% কমন থাকিব চিয়ৰ থেংক ইউ ছাত্ৰ-ছাত্ৰীসকল